বহুকেইজন এনআইএমএছ পৰীক্ষাত পাছ কৰা ছাত্ৰ ছাত্ৰীয়ে যোৱাকালিৰ পৰা আমাক কমেণ্ট ছেকশ্যনত এটা কথাই সুধি আছিলে যে ছাৰ এনআইএমএছ এক্সামত মই পাছ কৰিছো এতিয়া কেনেকৈ আমি এপ্লাই কৰিব লাগিব ঠিক আছে বা কি কৰিব লাগিব অলপমান আমাক বুজাই দিব লাগে তো এই ভিডিওটো এনআইএমএছ পৰীক্ষাত পাছ কৰা ছাত্ৰ ছাত্ৰীসকলৰ বাবে ঠিক আছে তোমালোকে কি কৰিব লাগিব চোৱা তোমালোক মই সাইডত ধুনিয়াকে স্ক্ৰিনশ্বটটো দি দিছো তাত ফাৰ্স্ট পইণ্টটো কি লিখা আছে চোৱা নতুন পঞ্জীয়ন অৰ্থাৎ ফ্ৰেছ এপ্লিকেশনৰ কাৰণে কি কৰিব লাগিব নেশনাল মিন্স কাম মেৰিট স্কলাৰশ্বিপ যাক সমগ্ৰ আমি এনআইএমএছ এক্সাম বুলি কওঁ এই পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে বৃত্তিৰ ধন প্ৰাপ্তিৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ নেশনাল স্কলাৰশ্বিপ পৰ্টেল এনএছপি তথা www.scholarship.gov.in এই ওয়েবসাইটত গৈ পঞ্জীয়ন কৰাটো বাধ্যতামূলক ঠিক আছে কোনটো ওয়েবসাইটত যাব লাগিব scholarships.gov.in ঠিক আছে এনেদৰে লিখি তোমালোকে সাৰ্চ কৰিব লাগিব কিন্তু তোমালোকে ক্যাপিটেল লেটাৰত বা স্মল লেটাৰত ধুনিয়াকে লিখিবা ঠিক আছে লিখি তোমালোকে কি কৰিব লাগিব তাত এটা লিংক পাবা এনেদৰে লিখি সাৰ্চ কৰাৰ পিছত সেই লিংকটো তোমালোকে ওপেন কৰি ল'ব লাগিব নেক্সট সেকেন্ড পইণ্টত ধুনিয়াকে লিখা আছে যে উত্তীৰ্ণ শিক্ষাৰ্থীয়ে কেৱল ৰিজাল্ট বুকলেটত থকা নেশনাল স্কলাৰশ্বিপ পৰ্টেলৰ ওৱান টাইম ৰেজিষ্ট্ৰেচনৰ যোগেৰেহে এনএমএমএছ আঁচনিৰ অধীনত বৃত্তিৰ বাবে আবেদন কৰিব লাগিব এটা তোমালোকে নিশ্চয় সাৰ্টিফিকেটখন ডাউনলোড কৰিছা সাৰ্টিফিকেটৰ এটা কি দিয়া আছে ওটিআৰ নাম্বাৰ বুলি আছে তোমালোকে চাবাচোন ৰাইট সাইডৰ ফ্ৰন্টৰ ওপৰৰ ফালে আছে ঠিক আছে কি বুলি আছে তাত ওটিআৰ নাম্বাৰ ওটিআৰৰ ফুল ফৰ্ম হৈছে ওৱান টাইম ৰেজিষ্ট্ৰেচন নাম্বাৰ সেই নাম্বাৰটো তোমালোকৰ প্ৰয়োজন হ'ব সেই নাম্বাৰটো তোমালোকে ধুনিয়াকে লিখি লবা সেই নাম্বাৰটো তোমালোকে যদি ডাউনলোড কৰিব পৰা নাই তেতিয়া হলে তোমালোক মই যোৱাকালি এটা ভিডিও আপলোড কৰি দিছিলো সেই ভিডিওটো তোমালোকে চাই লবা কেনেদৰে ডাউনলোড কৰিব লাগে স্টেপ বাই স্টেপ মই গোটেইখিনি দেখাই দিছো তোমালোকে সেই ভিডিওটো চাই তাৰ পৰা ডাউনলোড কৰি ল'ব পাৰিবা যদিও সেই ভিডিওটো চোৱাৰ পিছত তোমালোকৰ ডাউনলোড কৰাত কিবা যদি প্ৰবলেম ৰৈ যায় তেতিয়া হলে যেন ৰিজাল্ট বুকলেট মই তোমালোকক দিছিলো ঠিক আছে অৰ্থাৎ যত তোমালোকে ৰিজাল্টটো চাইছিলা তাতো তোমালোকৰ ওটিআৰ নাম্বাৰটো ধুনিয়াকে দি থোৱা আছে তাৰ পৰাও তোমালোকে ধুনিয়াকে লিখি ল'ব পাৰিবা নেক্সট পইণ্টত লিখিছে যে শিক্ষাৰ্থীসকলে কৰ্তৃপক্ষই সংশ্লিষ্ট বৰ্ষৰ বাবে নিৰ্ধাৰণ কৰি দিয়া অন্তিম তাৰিখৰ ভিতৰত আবেদন প্ৰক্ৰিয়া সমাপন কৰিব লাগিব অন্যথা সেই শিক্ষাৰ্থীজনে বৃত্তিৰ লাভৰ পৰা বঞ্চিত হ'ব অৰ্থাৎ বহুতো ছাত্ৰ ছাত্ৰী এপ্লাই কৰিবলৈ ৰৈ যায় বা বহুতে ছাত্ৰ ছাত্ৰী ভাবে যে আমি পিছত এপ্লাই কৰিম গতিকে তোমালোকে ৰৈ নাথাকিবা তোমালোকে অতি সোনকালে তোমালোকে কৰিব লাগিব এপ্লাই কৰি ল'ব লাগিব এপ্লাই কৰাৰ এটা নিৰ্দিষ্ট ডেট থাকে সেই ডেটটো ইয়াতে উল্লেখ কৰা নাই আমি তোমালোকক ডেটটো যেতিয়া আহিব কমেন্ট সেকশনত তোমালোক মই লিখি দিম ঠিক আছে সেই ডেটটোৰ ভিতৰত তোমালোকে অনলাইন এপ্লাই কৰিব লাগিব ইয়াৰে যদি পিছত তোমালোকে অনলাইন এপ্লাই কৰিব যোৱা তেতিয়া হলে তোমালোকে কিন্তু আৰু স্কলাৰশ্বিপৰ ধন তোমালোকে নোপোৱা নেক্সট চোৱা শিক্ষাৰ্থীসকলে আবেদন প্ৰক্ৰিয়া সফলভাৱে সম্পূৰ্ণ হোৱাৰ পাছত আইএনও হিচাপে বিদ্যালয়ৰ প্ৰধানজনে ইয়াৰ পৰীক্ষণ প্ৰক্ৰিয়া নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পন্ন কৰিব লাগিব তাৰ পূৰ্বে আইএনও আধাৰ কাৰ্ডৰ সহায়ত নিজৰ পঞ্জীয়ন এনএছপিত ফেচ অথেন্টিকেশন কৰি ল'ব লাগিব অৰ্থাৎ তোমালোকে যেতিয়া এপ্লাই কৰিবা এটা বস্তু তোমালোকে মনত ৰাখিবা যে যিসকল ছাত্ৰ ছাত্ৰীৰ বা তোমালোকৰ দাদা বাইদেউৰে যদি ভালদৰে অনলাইন এপ্লাই কৰিব নাজানে তেতিয়া হলে তোমালোকে ওচৰৰ যে অনলাইন এপ্লাই কৰা দোকান বিলাক আছে তেওঁলোকৰ ওচৰলৈ যাবা তেওঁলোকে ধুনিয়াকে তোমালোক অনলাইনটো কৰাই দিব ঠিক আছে অনলাইন কৰাৰ পিছত কি কৰিব সেইখিনি তোমালোকৰ ভেৰিফাই কৰিব ঠিক আছে ভেৰিফাই কৰাৰ পিছতহে তোমালোকে ইয়াৰ বাবে এলিজিবল হ'বা অৰ্থাৎ তোমালোকে পাস কৰিলেতো নহব তোমালোকে যিখিনি ডকুমেন্টস দিছিলা বা গভৰ্ণমেন্ট স্কুল প্ৰাইভেট স্কুলত পঢ়া ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষাটো দিছিল কিন্তু প্ৰাইভেট স্কুলত পঢ়া ছাত্ৰ ছাত্ৰীয়ে এনআইএমএছ এক্সামত পৰীক্ষাত পাস কৰিলে কিন্তু পইচাটো নাপায় গতিকে তোমালোকৰ কি কৰিব এইখিনি তোমালোকে এপ্লাই কৰাৰ পিছত সেইখিনি ভেৰিফাই কৰিব নেক্সট ওয়া কেৱল চৰকাৰী বিদ্যালয়ত অধ্যয়ন কৰি থকা শিক্ষাৰ্থীহে এই আঁচনিৰ অন্তৰ্ভুক্ত হ'ব পাৰিব এতিয়া চোৱা এনআইএমএছ যেটো পৰীক্ষা এই এনআইএমএছ পৰীক্ষাটো গভৰ্ণমেন্ট স্কুলৰ ছাত্ৰ ছাত্ৰীসকলৰ লগতে প্ৰাইভেট স্কুলৰ ছাত্ৰ ছাত্ৰীসকলেও পৰীক্ষাটো দিব পাৰে পৰীক্ষা দিয়াত কোনো বাধা নাই কিন্তু প্ৰাইভেট স্কুলৰ যদি ছাত্ৰ এজনে এই এনআইএমএছ এক্সামত যদি ভাল নম্বৰ পায় ভাল নম্বৰ পোৱাৰ পিছতো কিন্তু তেওঁ
এই যেটো 48000 रुपीस আছে ইয়াৰ কাৰণে এলিজিবল তেও নহয় কেৱল গভৰ্ণমেণ্ট স্কুলত পঢ়া ছাত্ৰ ছাত্ৰীখিনিহে এই যেটো পইচা আছে এই পইচাটোৰ কাৰণে এলিজিবল হ'ব ঠিক আছে নেক্সট পইণ্টটো উল্লেখ কৰিছে ইয়াত যে এই ক্ষেত্ৰত বিদ্যালয়ৰ প্ৰধানে প্ৰয়োজন অনুসৰি কম্পিউটাৰৰ জ্ঞান থকা বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী তথা সহায়কৰ জৰিয়তে সম্পূৰ্ণ প্ৰক্ৰিয়াটো সম্পাদন কৰাব পাৰে এতিয়া চোৱা অনলাইন এপ্লাই কৰিবলৈ যোৱাৰ আগতো তোমালোকে নিজৰ যিখন শিক্ষাগুৰু আছে সন্মানীয় শিক্ষাগুৰুসকলৰ এবাৰ তোমালোকে পৰামৰ্শ লৈ লবা ঠিক আছে কিছুমান স্কুলত কি কৰে তেওঁলোকে ধুনিয়াকে এপ্লাই কৰি দিয়ে কিন্তু কিছুমান স্কুলত কি কয় তোমালোকক অন্য দোকানত গৈ তোমালোক এপ্লাইটো কৰিবলৈ দিয়ে নেক্সট পঞ্জীয়ন প্ৰক্ৰিয়া সুচাৰুভাৱে সম্পাদন হলে ভাৰত চৰকাৰৰ পৰা প্ৰত্যক্ষভাৱে জলপানীৰ ধন বছৰি 12000 টকাকৈ শিক্ষাৰ্থীৰ বেংক একাউণ্টত ডিবিটি যোগে জমা হ'ব ঠিক আছে যেতিয়া তোমালোকৰ অনলাইন এপ্লাই হ'ব ভেৰিফাই হোৱাৰ পিছত তোমালোকে জলপানীৰ ধন বহুত ছাত্ৰ ছাত্ৰীয়ে সুধি থাকে যে আমি 48000 টো একেবাৰে পাম নেকি তোমালোকে 48000 টো একেবাৰে নোপোৱা তোমালোকে পাৰ ইয়াৰ 12000 কৈ পাবা 4 বছৰৰ কাৰণে ক্লাছ 9 ত 12000 ক্লাছ 10 ত 12000 ক্লাছ 11 ত 12000 আৰু ক্লাছ 12 ত 12000 মানে 12000 into 4 equal to 48000 rupees তোমালোকৰ বেংক একাউণ্টত পাবা বেংক একাউণ্টত পইচাটো পাবৰ কাৰণে তোমালোকৰ আৰু কিছু কথা জানিব লাগিব সেই ভিডিওটো মই ইতিমধ্যে আপলোড কৰি দিছো সেই ভিডিও যেসকল ছাত্ৰ ছাত্ৰীয়ে চোৱা নাই তোমালোকে চাবলৈ নাপাহৰিবা সেই ভিডিও তোমালোকৰ বাবে বহুত বেছি ইম্পৰ্টেন্ট হয় ঠিক আছে কিহৰ কাৰণে এপ্লাই কৰাৰ পিছতো বা গুটেখিনি ঠিক হৈ যোৱাৰ পিছতো বহুত ছাত্ৰ ছাত্ৰীয়ে একাউণ্টত পইচাটো ৰিসিভ নকৰে ইয়াৰ ওপৰত মই এটা ভিডিও বনাইছিলো আশা কৰিছো সেই ভিডিও তোমালোকৰ বহুতখিনি তাৰ পৰা তোমালোক উপকৃত হবা নেক্সট পইণ্টটো ইয়াত উল্লেখ কৰিছে যে এই ক্ষেত্ৰত শিক্ষাৰ্থীসকলৰ বেংক একাউণ্ট আধাৰেৰে সংলগ্ন কৰিব লাগিব আৰু সকলো সময়তে বেংক একাউণ্টসমূহ সক্ৰিয় হৈ থকাটো অত্যাৱশ্যকীয় কিয়নো আধাৰৰ জৰিয়তে ডিবিটি কৰাৰ সময়ত নিষ্ক্ৰিয় একাউণ্টত ধন পঠিয়ালে লেনদেন সফল নহয় ইয়াৰ বাবে কৰ্তৃপক্ষ দায়ী নহব অৰ্থাৎ তোমালোকৰ নিৰ্দিষ্ট এটা বেংক একাউণ্ট লাগিব যিসকল ছাত্ৰ ছাত্ৰীৰ বেংক একাউণ্ট নাই তোমালোকে বেংক একাউণ্ট এটা ক্ৰিয়েট কৰি ল'বা ঠিক আছে বেংক একাউণ্টটো ক্ৰিয়েট কৰিলে নহব তোমালোকে যেতিয়া বেংক একাউণ্টটো ক্ৰিয়েট কৰি ল'বা ঠিক আছে বেংক একাউণ্টটো ক্ৰিয়েট কৰি লোৱাৰ পিছত তোমালোকে সেই একাউণ্টটো তোমালোকৰ যিখন আধাৰ কাৰ্ড আছে সেই আধাৰ কাৰ্ডখনেৰে বেংক একাউণ্টটো কি কৰিবা লিংক কৰি ল'বা আধাৰ কাৰ্ডৰ যেটো সংলগ্ন কৰা বুলি কোৱা হয় লিংক কৰি তোমালোকে ল'বা লিংক কৰি ললেহে তোমালোকৰ যেতিয়া ক্লাছ 9 তোমালোকে পাবা তোমালোকে তো পালে ক্লাছ 9 কিন্তু ক্লাছ 9 পোৱাৰ বহু কেইমাহ পিছত তোমালোকৰ কি হ'ব একাউণ্টত পইচাটো ডিবিটি যোগে ট্ৰান্সফাৰ হ'ব ডিবিটি যোগে ট্ৰান্সফাৰ হলে কি হয় যদি আধাৰ কাৰ্ডৰ সৈতে লিংক নাথাকে তেতিয়া হলে কিন্তু একাউণ্টত পইচাটো নুখুমায় বা যদি এই একাউণ্টটো ডিএক্টিভেট হৈ থাকে যেটো তোমালোক সৰু ল'ৰা-ছোৱালীৰ পইচাৰ বেছি লেনদেন তোমালোকৰ একাউণ্টত নহয় পইচাৰ বেছি লেনদেন নোহোৱাৰ ফলত কি হয় একাউণ্টটো ফ্ৰিজ হৈ যায় ডিএক্টিভেট হৈ যায় হয়নে গতিকে তোমালোকে কি কৰিবা প্ৰত্যেক 3 মাহৰ মূৰে মূৰে এবাৰ অলপমান পইচা তোমালোকে থবা 100 200 যি পাৰা তোমালোকৰ সাধ্য অনুসৰি তোমালোকে পইচাটো থবা আৰু অলপমান পইচা তোমালোকে উলিয়াবা ঠিক আছে এনে কৰিলে কি হ'ব বেংক একাউণ্টত ধুনিয়াকে সক্ৰিয় হৈ থাকিব আৰু লেনদেনটো হৈ থাকিলে তোমালোকে গুটেইখিনি গম পাবা ঠিক আছে আৰু কোনো ধৰণৰ তোমালোকৰ প্ৰবলেম নহয় আৰু এটা বস্তু উল্লেখ কৰিছে যে যদিহে তোমালোকে কিবা কাৰণত তোমালোকৰ একাউণ্টত ডিবিটি যোগে ধন পঠিওৱাৰ পিছত যদি একাউণ্টটো ডিএক্টিভেট হৈ থাকে পইচাটো নুখুমাই তেতিয়া হলে তোমালোকে হয়তো আৰু সেই পইচাটো নোপোৱা ইয়াত ধুনিয়াকে উল্লেখ কৰিছে যে ইয়াৰ বাবে কৰ্তৃপক্ষ দায়ী নহয় নেক্সট শেষৰ পইণ্টটো ইয়াৰ উপৰিও ক্লাছ 10 11 12 বৃত্তিৰ ধন প্ৰাপ্তিৰ বাবে প্ৰতি বছৰে যথা সময়ত পুনৰ আবেদন অৰ্থাৎ ৰিনিউৱেল এপ্লিকেশন কৰিব লাগিব অৰ্থাৎ বহুত ছাত্ৰ ছাত্ৰীয়ে পাহৰি যায় যেনে প্ৰথম বছৰ ক্লাছ 9 ত কিমান পাব ক্লাছ 9 ত পাব 12000 অৰ্থাৎ 12000 পোৱাৰ পিছতো অৰ্থাৎ প্ৰত্যেক বছৰে তোমালোকে কি কৰিব লাগিব এপ্লাই কৰিব লাগিব কিহৰ কাৰণে এপ্লাই কৰিবা কাৰণ তোমালোক এটো পঢ়িবৰ কাৰণে দিছে উচ্চ শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে দিছে গতিকে তোমালোকে যদি নপঢ়াই তোমালোকে কিন্তু পইচাটো নোপোৱা গতিকে প্ৰত্যেক বছৰ তোমালোকে কি কৰিব লাগিব এপ্লাই কৰিব লাগিব যিখিনি ডকুমেন্টছ বিচাৰে সেইখিনি দিব লাগিব দিলেহে আকৌ নেক্সট তোমালোকে ক্লাছ 10 ত পইচা পাবা নেক্সট ক্লাছ 11 ত পইচা পাবা নেক্সট ক্লাছ 12 ত তোমালোকে পইচা পাবা লগতে আন এটা বস্তু মই ইয়াত উল্লেখ নাই কিন্তু মই তোমালোক কৈ দিছো যে যেতিয়া তোমালোকে ক্লাছ 11 বা 12 পাবা তেতিয়া তোমালোকে এডমিশন লোৱাৰ সময়ত যদি তোমালোকে প্ৰাইভেটত এডমিশন লোৱা তেতিয়া হলে তোমালোকে এবাৰ খুজি লবা যে আমি এনআইএমএছ এক্সাম পাস কৰিছিলো যদি প্ৰাইভেটত আমি এডমিশন লও পইচাটো আমি পাম নে নাপাম ঠিক আছে বহুত ছাত্ৰ ছাত্ৰী ইয়াৰ কাৰণে প্ৰবলেম হয় তোমালোকে এবাৰ যেতিয়া তোমালোকে ক্লাছ 11 ত যেতিয়া নাম লগাবা তোমালোকে প্ৰাইভেটত যদি লগোৱা বিশেষকৈ তোমালোকে এবাৰ খুজি লবা যে এনআইএমএছ এক্সাম আমি পাস কৰিছিলো যদি আমি প্ৰাইভেটত এডমিশনটো লও তেতিয়া হলে আমি পইচাটো পাম নে নাই
যদি ভিডিওটো চাই তোমালোকে ভাল পাইছা বা তোমালোকে উপকৃত হোৱা বুলি ভাবিছা ভিডিওটো লাইক কৰি দিয়া আৰু এটা কমেন্ট কৰিবা ঠিক আছে কেনে পালা তোমালোকে আৰু লগতে ইয়াৰ ৰিলেটেড যদি তোমালোকৰ কিবা ডাউট ৰৈ গল কিবা যদি কোৱেশ্চন তোমালোকৰ সুধিব থাকি গল তেতিয়া হলে তোমালোকে আমাক কমেন্ট সেকশনত সুধিবলৈ নাপাহৰিবা